সমষ্টিৰ সন্মানীয় বিধায়ক আক্তাবুদ্দিন মোল্লাৰ নেতৃত্বত গৌৰনগৰত এক বিশাল গণসভা অনুষ্ঠিত হয় আৰু বিশাল গণসভাত সকলো উপস্থিত ৰাইজে সংকল্প গ্ৰহণ কৰে যে সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক 2024 চনৰ লোকসভা নিৰ্বাচনত কোনোপধ্যে ভোট দিয়া নহ'ব। আমি বিৰোধী ঐক্যমঞ্চ আৰু ইণ্ডিয়াই যিজন প্ৰাৰ্থীক ইয়াতে আমন্ত্ৰণ কৰি আনিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক সকলোৱে ঐক্যবদ্ধভাৱে ভোটদান কৰিবৰ কাৰণে আজি সিদ্ধান্ত কৰে। আজি সংকল্প গ্ৰহণ কৰে, হাজাৰ হাজাৰ মানুহে সংকল্প গ্ৰহণ কৰে যে এই সমষ্টিৰ জলেশ্বৰ সমষ্টিৰ সকলো ৰাইজ এইবাৰ বিৰোধী ঐক্যমঞ্চক ভোট প্ৰদান কৰিব আৰু দেশৰ সংবিধান ৰক্ষা কৰিব, দেশৰ গণতন্ত্ৰ ৰক্ষা কৰিব আৰু বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ পৰা দেশ ৰক্ষা কৰিবৰ কাৰণে আজি সংকল্প গ্ৰহণ কৰে। সমগ্ৰ সংখ্যালঘু ৰাইজে আজি চিঞৰি চিঞৰি কৈছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া সংখ্যালঘুসকলৰ গাদ্দাৰ বেঈমান। আজি সমগ্ৰ সংখ্যালঘু ৰাইজে চিঞৰি চিঞৰি কৈছে যে মৌলানা বদৰুদ্দিন আজমল চাহেব এজন বিশ্বাসঘাতক, এজন গাদ্দাৰ, এজন বেঈমান। সদায় বদৰুদ্দিন আজমল চাহেবে সংখ্যালঘু ৰাইজৰ স্বাৰ্থক জলাঞ্জলি দি বিজেপিয়ে যাতে সদায় ভোট পাব পাৰে তাৰ কাৰণে সদায় নিৰ্বাচনৰ সময়ত সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি কেতিয়াবা কয় যে লুঙি আৰু টুপিৰ চৰকাৰ হ'ব আৰু কেতিয়াবা কয় যে নহয় মই যদি MP জিকো 420টা মাদ্ৰাছা বনাই দিম। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰি সদায় বিজেপিক সহায় কৰি আহিছে। আজি বিজেপি চৰকাৰে সংখ্যালঘুসকলৰ ওপৰত ইটোৰ পিছত সিটো অন্যায় কৰিছে। কেতিয়াবা ঘৰ উচ্ছেদ কৰিছে, কেতিয়াবা মাদ্ৰাছা ভাঙি দিছে, কেতিয়াবা আপোনাৰ সংখ্যালঘু যুৱকক গুলীয়াই হত্যা কৰিছে আৰু কেতিয়াবা আমি দেখিছোঁ যে বিজেপি চৰকাৰৰ পৰিচালনাত পৰি অসমৰ বিভিন্ন ঠাইত সংখ্যালঘু মানুহৰ ওপৰত অত্যাচাৰ কৰা হৈছে আৰু এই সমস্ত কাণ্ডত বিজেপি চৰকাৰক সহযোগিতা আগবঢ়াই আহিছে মৌলানা বদৰুদ্দিন আজমল চাহেবৰ যিটো দল AIUDF। সেইকাৰণে সমগ্ৰ সংখ্যালঘু ৰাইজে আজি মুক্ত কণ্ঠে ঘোষণা কৰিছে যে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এজন বেঈমান, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এজন গাদ্দাৰ, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এজন বিশ্বাসঘাতক আৰু তেওঁ সংখ্যালঘু ৰাইজক বিশ্বাসঘাতকতা কৰি যোৱা 15 বছৰ শাসনত আছিল। সেইকাৰণে এইবাৰ মানুহে তেওঁৰ মুখা গম পাই গৈছে, তেওঁৰ মুখাখন বুজি উঠিছে আৰু সেইকাৰণে এইবাৰ সিদ্ধান্ত লৈছে যে মৌলানা বদৰুদ্দিন আজমলক কোনোপধ্যে ভোটদান কৰা নহ'ব। এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পাৰ্টি AIDF-ক 3টা লোকসভা সমষ্টিতে পৰাজিত কৰা হ'ব। 24ত লোকসভা মুক্ত হৈ যাব বদৰুদ্দিন আজমলৰ পাৰ্টি AIDF আৰু তাৰপিছত 2026 চনত অসমৰ সকলো সমষ্টিতে মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIDF-ৰ প্ৰত্যেকজন MLA-ক পৰাভূত কৰা হ'ব। এই সিদ্ধান্ত এতিয়া সংখ্যালঘু ৰাইজে মুকলিকৈ ঘোষণা কৰিছে। অৰ্থাৎ 2026 চনত AIDF মুক্ত হ'ব অসম আৰু AIDF মুক্ত কৰি অসমৰ ৰাইজে এইবাৰ 2026 চনত অসমত বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে মই ভাবোঁ যে AIDF-ৰ বিদায়কাল আসন্ন, AIDF-ৰ বিদায়কাল আসন্ন হোৱাৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াই আচলতে অত্যন্ত ভয় খাইছে। সেইকাৰণে তেওঁ বহুত অস্থিৰ হৈ পৰিছে। সেইকাৰণে তেওঁ জাৰে তাৰে ওপৰত আক্ৰমণ কৰিছে। কেতিয়াবা তেওঁলোকৰ মানুহে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে, কেতিয়াবা তেওঁ নিজৰ পাৰ্টিৰ কমৰেডৰ ওপৰত, তেওঁ পাৰ্টিৰ সতীৰ্থৰ ওপৰত আক্ৰমণ কৰিছে আৰু কেতিয়াবা এনেকুৱা হৈছে যে তেওঁ মাইক ভাঙি দিছে। এনেকুৱা ধৰণৰ অস্থিৰতাত ভোগা দেখা গৈছে। মুঠতে এইবাৰ 2024 চনটো বদৰুদ্দিন আজমলৰ ৰাজনৈতিক জীৱনৰ কেৰিয়াৰ শেষ হ'ব আৰু 2026 চনত AIDF-ৰ সমগ্ৰ AIDF-ৰে ৰাজনৈতিক কেৰিয়াৰ খতম হৈ যাব। বদৰুদ্দিন আজমলে কিন্তু বুলি কৈ আছে এই খণ্ড কি আৰু আপোনাক এজন ইন্টাৰনেশ্যনেল দালাল বুলিও আখ্যা দিছে। মানে মই কৈছোঁ সেইটোৱে যে বদৰুদ্দিন আজমলক আমি নহৰুৱাওঁ, বদৰুদ্দিন আজমলক ধুবুৰীৰ সংখ্যালঘু ৰাইজে হৰুৱাব। বদৰুদ্দিন আজমলৰ স্বৰূপটো চিনি উঠিছে। বদৰুদ্দিন আজমল যে হিমন্ত বিশ্ব শৰ্মাৰ যে আচলতে দালাল, বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা যে মিলিজুলি থাকে, বদৰুদ্দিন আজমল পাৰ্টিৰ তলাটোহে যে বদৰুদ্দিন আজমলৰ ওচৰত থাকে, চাবিটো যে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত থাকে, এই কথাটো সংখ্যালঘু ৰাইজে মৰ্মে উপলব্ধি কৰিলে। গতিকে এইবাৰ যিহেতু তেওঁলোকক বিদায় দিবলৈ লৈছে আৰু বিদায় দিয়াৰ ক্ষেত্ৰত যেনেকৈ আজি আক্তাবুদ্দিন মৌলাই
মোল্লা ডাঙৰীয়াই যেনেকৈ বিদায় দিয়াৰ ক্ষেত্ৰত AIDF-ক বিদায় দিয়াৰ ক্ষেত্ৰত এটা ভূমিকা লৈছে, ময়ো এটা ভূমিকা লৈছোঁ। যে যিহেতু মই ভূমিকা লৈছোঁ, গতিকে মোক আক্ৰমণ কৰিছে, মোৰ বিৰুদ্ধে বিভিন্ন কথা কৈছে। গতিকে আমি একেলগতে কংগ্ৰেছ আৰু ৰাইজৰ দল আৰু আন বিৰোধী ৰাজনৈতিক দলে আমি একেলগতে সিদ্ধান্ত লৈছোঁ যে 2024-ত বদৰুদ্দিন আজমলক বিদায় আৰু 2026-ত AIDF-ক সামগ্ৰিকভাৱে বিদায়।